শিল্পী অথবা শিল্পৰ জানো মৃত্যু ঘটে? জীৱন সংগ্ৰামে দিয়া বাধা বিঘিনিয়ে জানো মচিব পাৰে শিল্পসত্তা বুকুৰ ভিতৰৰ? হাজাৰ ধুমুহায়ো নুমাব নোৱাৰে এগৰাকী শিল্পীৰ শিল্পসত্তাক। আজি আমি কম এটি কাহিনী এগৰাকী বিশিষ্ট বাঁহীবাদকৰ। জনাম কেনেদৰে চলিছে তেওঁৰ জীৱন পৰিক্ৰমা, কিদৰে বুলিছে তেওঁৰ জীৱনে খোজ সংগ্ৰামৰ পৃথিৱীত। এসময়ত তেওঁ বাঁহী বজাইছিল ভ্ৰাম্যমান থিয়েটাৰত। ভ্ৰাম্যমানৰ পথাৰৰ পৰা আঁতৰি এতিয়া তেওঁ বজাৰত বিক্ৰী কৰে কল। কিন্তু আজিও জীয়াই আছে তেওঁ মাজত বাঁহীৰ মিঠা সুৰ। স্ক্ৰীনত আপুনি দেখিবলৈ পোৱা এইগৰাকী ব্যক্তি হৈছে বাক্সাৰ পশ্চিম গোলাগাঁৱৰ গণপতি দাস। গণপতি দাসৰ জীৱন সংগ্ৰাম আৰু শিল্পী সত্তাৰ অনন্য কাহিনীয়ে আপোনাকো দিব অনুপ্ৰেৰণা জীৱনবাদত। জীৱনত ভিন্ন পৰিস্থিতিৰ বাবে বহু সপোন যেন থমকি ৰয়, অথচ থমকি নৰয় সেই সপোন দেখা বহু মনৰ গৰাকী। আমাৰ আজিৰ কাহিনীৰ নায়কো ঠিক প্ৰদূপ পৰিস্থিতিৰ মাজতো শিল্পী সত্তাক বুকুত সামৰি আগবাঢ়ি যোৱা এগৰাকী সংগ্ৰামী ব্যক্তি। এসময়ত অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ সৈতে জড়িত এইজন শিল্পীয়ে 1975 চনৰ পৰাই বাঁহী বজাবলৈ লৈছিল। ভাল পাইছিল তেওঁ মৰমৰ বাঁহীটোক। 1983 চনত এই বাঁহী বজাই ভালপোৱা মানুহগৰাকীৰ জীৱনলৈ আহিল নতুন মোৰ। তেওঁ জড়িত হৈ পৰিল নটৰাজ থিয়েটাৰৰ সৈতে। কিছু বছৰ ভ্ৰাম্যমানৰ সৈতে জড়িত থকাৰ পিছত বিভিন্ন কাৰণত সেই জীৱন এৰি দিবলগীয়া হয়। কিন্তু শিল্পৰ প্ৰতি থকা ভালপোৱা আজিও পৰা নাই ম্লান। এতিয়া তেওঁ বজাৰে বজাৰে কল বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে। কিন্তু জীৱিকাৰ ব্যস্ততাৰ মাজতো তেওঁৰ হাতত আজিও নীৰৱ হোৱা নাই বাঁহীৰ মিঠা সুৰ। আনুষ্ঠানিকভাৱে কোনো সংগীত শিক্ষা নোলোৱাকৈয়ে গণপতি দাসে নিজ চেষ্টাত বাঁহী বজোৱা শিকিছিল। কেৱল বাঁহী বজোৱাই নহয়, তেওঁ নিজ হাতে বাঁহী তৈয়াৰ কৰি বিক্ৰীও কৰে। ফলত কল আৰু নাৰিকল কিনিবলৈ অহা ক্ৰেতাসকলে তেওঁ বাঁহীৰ সুৰ শুনি কিছু সময়ৰ বাবে থমকি ৰয়। বজাৰৰ ব্যস্ত পৰিৱেশত সেই মিঠা সুৰে সকলোকে এক বিশেষ অনুভূতি প্ৰদান কৰে। ব্যৱসায়ৰ মাজতেই সাংস্কৃতিক মনোভাৱ জীয়াই ৰখা গণপতি দাসে কয়, এতিয়া পুনৰ ভ্ৰাম্যমানলৈ উভতি যোৱাৰ কোনো ইচ্ছা নাই। সাধাৰণ ৰাইজৰ মাজত থাকি নিজৰ পৰিশ্ৰমেৰে জীৱন কটোৱাটোৱেই তেওঁ সন্তুষ্টি অনুভৱ কৰে। ঘৰ হ'ল পশ্চিম গোলাগাঁও, ডাকঘৰ হ'ল গোলাগাঁও আৰু থানা হ'ল চিমলা। মোটামুটি মোৰ 75 চনৰ পৰা ক'লেও ভুল নাই। আগতে মই মহৰ পিঠিত বন্ধা আছিলোঁ লোকৰ ঘৰত। এনে বন্ধা থাকোঁতে এনে বাঁহী বজাই ভাল পাওঁ, বনাই ভাল পাওঁ, এনেকৈ আছিলোঁ। আৰু তাৰপিছত এনেকৈ আমাৰ গাঁৱৰ লোকনৃত্যত নিৰঞ্জন পাঠক নামৰ একজন মানুহৰ লগত বৈঠকীত এনে লোকগীত বজাওঁ। তাৰপিছত এনেকৈ নটৰাজ থিয়েটাৰত গ'লোঁ, পৰমেশ্বৰ বসুমতীক পালোঁ, পাই আৰু এনেকৈ থিয়েটাৰতো অলপ ঘূৰিলোঁ। নটৰাজ থিয়েটাৰত কিমান চনৰ পৰা আপুনি জড়িত? 83 চনত আছিলোঁ। কিমান বছৰমান? তাতে 4 বছৰ আছিলোঁ। মধ্যপ্ৰদেশত গৈছিলোঁ। মোটামুটি 12 বছৰমান বয়সৰ পৰা হ'ব। নিজে বনাং, বিক্ৰীও কৰোঁ এনেকৈ।
আচলতে এইগিলান ভক্তিৰ পৰাহে বস্তুটো আবিৰ্ভূত হয়তো অলপ ভক্তি জড়িত আছে মোৰ অন্তৰত মই সেইকাৰণে মানুহক ভাল পাওঁ আৰু বাদ্যযন্ত্ৰ মই ভাল পাওঁ সেইকাৰণে বেছি কথা নাভাবোঁ আৰু এনেকৈ আছোঁ চলি বহুত অসুবিধা পাইছিলোঁ কাৰণ লগৰ ঘৰত বন্ধা থাকি মা দেউতাক মই মানে পোহপাল দিব লাগে সেই 8 বছৰ বয়সত মই লেখা পঢ়াৰ বিষয় স্কুলত যায়ে নাপালোঁ বুলি ক'ব পাৰি আৰু গণপতি দাসৰ জীৱন কাহিনীয়ে এই কথাই প্ৰমাণ কৰে যে প্ৰকৃত শিল্পীক কেতিয়াও শিল্পই এৰি নাযায়। সময় সলনি হয়, পেচা সলনি হয়, কিন্তু হৃদয়ত থকা শিল্পী সত্তা সদায় জীয়াই থাকে।